515তম মহাবীৰ চিলাৰায়ৰ উদযাপন সমিতিৰ লগতে আমাৰ মাজৰবাৰী আঞ্চলিক সহযোগত আমাৰ কাৰ্যসূচী ধুনীয়াকৈ চলি আছে আৰু আমি চলাই যাম আৰু আমাৰ ইয়াত কাম কাজবিলাক চলি আছে। আমি সুচাৰুৰূপে ৰাইজে আমি কাম কৰি আছোঁ। কোচৰাজবংশী ৰাইজে কোচৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ধেমাজি জিলা কোচৰাজবংশী ছাত্ৰ সন্থা, ধেমাজি জিলা মহিলা সমিতি আৰু মাজৰবাৰী আঞ্চলিক কোচৰাজবংশী ছাত্ৰ সন্থাৰ সহযোগত আজি আমাৰ 515তম কেন্দ্ৰীয় বিশ্ব মহাবীৰ চিলাৰায় দিৱস 12 ফেব্ৰুৱাৰী দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰিব লৈছোঁ মাজৰবাৰী ৰাস মন্দিৰ প্ৰাংগণত। এই প্ৰাংগণত আমাৰ ৰাতিপুৱা 7:30 বজাৰ পৰা কাৰ্যসূচী আৰম্ভ হ'ব। প্ৰথমতে আছে আমাৰ কোচৰাজবংশী ছাত্ৰ সন্থাৰ আক্ৰাচুৰ ফ্লেগ হোষ্টিং, তাৰপিছতে আছে আমাৰ চৈত্য অৰ্পণ, তাৰপিছত আছে আমাৰ চিলাৰায় প্ৰতিমূৰ্তিত মাল্যাৰ্পণ, তাৰপিছত আমাৰ কাৰ্যসূচী চলি থাকিব। তাৰপিছত দিনৰ 1 বজাৰ পৰা আমাৰ মুকলি সভা আছে। মুকলি সভাত আমাৰ মুখ্য অতিথি হিচাপত আমাৰ ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক আমন্ত্ৰণ কৰা হৈছে। লগত আমাৰ বিশিষ্ট ব্যক্তি হিচাপত আমন্ত্ৰণ কৰা হৈছে সাংসদ প্ৰধান বৰুৱা, আমাৰ জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু ডাঙৰীয়াক আমন্ত্ৰণ কৰা হৈছে। আৰু আমাৰ ইয়াত নিৰ্দিষ্ট বক্তা হিচাপত আমাৰ প্ৰাক্তন কমতাপুৰ অট'নমাছ কাউন্সিলৰ চিফ গকুল বৰ্মন ডাঙৰীয়া আহিব আৰু ইয়াত আমাৰ বিশিষ্ট ব্যক্তিসকল লগত থাকিব। আৰু আমাৰ ৰাতিৰ আমাৰ কাৰ্যসূচী আছে, আমাৰ ছিংগাৰ প্ৰগ্ৰেম আছে। তাত আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী ডিজেল কোচ, লগতে আমাৰ আহিব সংগীতা ৰায় আহিব। দিনজোৰা কাৰ্যসূচীৰে আমাৰ দিন ৰাতি কাৰ্যসূচী এদিনৰ কাৰ্যসূচী আৰম্ভ কৰা হ'ব।